তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল হিৰক জেটাছ ব্লগ। আজি সমগ্ৰ ভাৰতবৰ্ষতে মহাশিৱৰাত্ৰি, গতিকে আমাৰ বৰপেটাতো যিহেতু শিৱ পূজা পতা হয় ইয়াত, তো গতিকে আপোনালোকক মই দেখুৱাম আজি কেনেদৰে শিৱ পূজা আৰু ক'ত ক'ত শিৱ পূজা মানে পালন কৰে চাই থাকক। তো এইপিনে হ'ল তেল ডিপু, আৰু তেল ডিপুৰ সন্মুখতে এয়া চব মন্দিৰ, এয়া ধূপ বেলপাত লৈ লৈছোঁ। আজি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সকলোকে যিখিনি পাৰোঁ বৰপেটাৰ শিৱ পূজাৰ মণ্ডপ দেখুৱাম। হয়তো বহুতকেইখন শিৱ পূজাৰ মণ্ডপ ৰৈ যাব পাৰে, কাৰণ এটা দিনতেই ইমানবোৰ পূজা মণ্ডপ দেখুওৱাটো কোনোপক্ষে সম্ভৱ নহয়। তথাপিও মই যিখিনি পাৰোঁ দেখুৱাম। আৰু এয়া হ'ল বৰপেটা আমবাৰীহাটী তেল ডিপুৰ সন্মুখত থকা শিৱ মন্দিৰৰ শিৱলিংগ। তো এয়া চাওক, এয়া নন্দী মহাৰাজ মন্দিৰৰ সন্মুখ ভাগতে এয়া নন্দী মহাৰাজ আছে, আৰু ওচৰতে এয়া শিৱপুত্ৰ, এয়া গণেশৰ এটা সৰু মন্দিৰ, আৰু ইয়াতে এই ভক্তসকলে সেৱা জনাই আছে। তো আপোনালোকক মই প্ৰথমতে এইখন মন্দিৰত আহি দেখুৱালোঁ। এতিয়া আমি প্ৰসাদ ল'ম। এয়া চাওক প্ৰসাদ। তো এতিয়া প্ৰসাদ ল'ব লাগিব, আৰু মই আজি সকলোৰে কাৰণে প্ৰাৰ্থনা কৰিম যাতে শিৱ মহাপ্ৰভুৱে সকলোৰে মংগল কৰে। তো সকলোৰে কাৰণে আজি চবতে গৈ সেৱা কৰিম। এতিয়া আপোনালোকক গোটেই মন্দিৰ ভাগ দেখুৱাইছোঁ। এয়া চাওক, এয়া আমবাৰীহাটী বৰপেটাৰ মন্দিৰ। আৰু এতিয়া মই যাম আমবাৰীহাটী মন্দিৰৰ কাষতে থকা আৰু এটা মন্দিৰ, বৰ সুন্দৰ মন্দিৰ। এইপিনে আছে চাওক ঝাওবন মন্দিৰ। তো ঝাওবনৰ মাজতে এটা মন্দিৰ। তো ভিতৰত যোৱাৰ আগতে ইয়াতে এটা এপেকেট ধূপ লৈ ল'লোঁ, আৰু ইয়াৰ তলেৰে নামি যাব লাগিব। এয়া আগত আছে বৰপেটাৰ তেল ডিপু বিলৰহাটী, তাৰ ওচৰতে এইটো এটা মন্দিৰ, আৰু ইয়াৰ তলত এতিয়া নামি যাম আৰু চাম এটা সুন্দৰ শিৱ মন্দিৰ। তো ব'লক। তো মই এতিয়া গৈ আছোঁ ঝাওবন শিৱ মন্দিৰ। এয়া চাওক ইমান সুন্দৰকৈ ইয়াত আঁঠত ধুনীয়াকৈ সজাইছে, আৰু ইয়াতে লাইটো ফিটিং কৰিছে, সন্ধিয়া লাইট জ্বলাব। তো ব'লক এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ। এয়া চাওক কণমানিজনীয়ে সেৱা কৰি আহি আছে মাকৰ লগত, আৰু এয়া হ'ল ঝাওবন মন্দিৰৰ প্ৰাংগণ, আৰু এতিয়া বহুতখিনি মানুহ আহিব বাকী আছে। আৰু এতিয়া আমি ভিতৰত সোমাই যাওঁ। ঝাওবন মন্দিৰৰ এয়া মূৰ্তি, তো আপোনালোকে চাই থাকক, সেৱা এটা ল'ব পাৰিব। এয়া হ'ল চাওক, এয়া গণেশজী, আৰু গণেশজীৰ ওচৰতে আছে আমাৰ এয়া শিৱলিংগ, আৰু এয়া শিৱৰ মূৰ্তি। চাওক ইয়াতে ধূপ জ্বলাই লওঁ আগত। এয়া খিচিৰিৰ যোগাৰ হৈ আছে, আৰু এয়া চাওক এয়া বিলাহী টক, আৰু ইয়াত বনাই আছে খিচিৰি, আৰু অলৰেডি ইয়াতে হৈ গৈছে। এইখন দাঙি দিলে ভাল আছিল। তো ইয়াৰ ভিতৰত কি আছে আপোনাক দেখুৱাই আছোঁ। তো এয়া চাওক 1000ৰো ওপৰ মানুহে খাব পৰাকৈ এয়া খিচাৰি আছে, লগত বিলাহী টক, আৰু ইয়াতে আৰু বনাই আছে, একদম সন্ধিয়ালৈকে চলিব। এতিয়া মই আহিছোঁ এইটো মন্দিৰ চাওক, এইটো সকলোতকৈ আমাৰ বৰপেটাৰ পুৰণি মন্দিৰ, আৰু বিশেষকৈ এই বছৰ 100 বছৰ সম্পূৰ্ণ হ'ল। এয়া চাওক শিৱবাৰী। তো ইয়াৰ ভিতৰতো মানুহৰ পূৰা ভিৰ। এতিয়া ভিতৰত যাম। এয়া চাওক গছপাত, আৰু গছপাতৰ চাৰিওপিনে এয়া প্ৰদক্ষিণ কৰি আছে। তো এয়া হ'ল 100 বছৰ পুৰণি আমাৰ বৰপেটাৰ শিৱবাৰী শিৱ মন্দিৰ। এয়া চাওক মানুহৰ ভিৰ। এতিয়া দিন কাৰণে বহুত হয়তো মানুহ কম আছে, আৰু সন্ধিয়ালৈকে বহুত মানুহ হৈ যাব ইয়াত। আৰু এয়া হ'ল বৰপেটা শিৱবাৰীৰ শিৱলিংগ, আৰু ইয়াত এতিয়া সেৱা কৰিলোঁ। অকল মোৰ কাৰণে নহয়, আপোনালোকে যিসকলে মোৰ এই ভিডিঅ'টো চাই আছে সকলোৰে কাৰণে, সকলোৰে মংগলৰ কাৰণে আজি সেৱা এটা জনালোঁ।
Ito lang pagkete. Ano siya? আৰু এয়া হ'ল শিৱবাৰীৰ ওচৰতে লাগি থকা হনুমানজীৰ মন্দিৰ। আৰু যিহেতু শিৱক এটা সেৱা কৰিলোঁ, হনুমানজীকো এটা সেৱা কৰিলোঁ, আজি বহুতখিনি ভক্তবান ৰাইজ ইয়াত গোট খাইছেহি, সকলোৱে সেৱা জনাই আছে। যিহেতু এই মন্দিৰটো প্ৰায় 100 বছৰ পুৰণি আৰু গতিকে বৰপেটাৰ সকলো শিৱ ভক্ত ৰাইজ ইয়াত আহি গোট খায় শিৱৰাত্ৰিৰ সময়ত, আৰু বাকী সোমবাৰ কেইটাতো সদায় ইয়াত মানুহ আহি থাকে। গতিকে আজি ইয়াত ক'ব গ'লে ময়ো আহিছোঁ আৰু হয়তো আপোনালোকৰ কাৰণে এটা সেৱা জনাইছোঁ, নিজৰ কাৰণে এটা সেৱা জনাইছোঁ, যাতে সকলোৰে মংগল হয় আৰু শিৱৰাত্ৰিত যাতে শিৱ বাবাই সকলোকে এটা ভাল চাই বৰ দিয়ে। আৰু শিৱ মন্দিৰৰ পৰা মানে আমাৰ শিৱবাৰীৰ পৰা আহি এতিয়া আমি আহিছোঁ বৰপেটাতে লাগি থকা ৰাম মন্দিৰলৈকে। তো ৰাম মন্দিৰতো এটা শিৱ মন্দিৰ আছে, ইয়াতো আজি শিৱৰাত্ৰি পালন কৰা হয়। গতিকে আপোনালোক ইমান সুন্দৰ বৰপেটাত থকা এটা ৰাম মন্দিৰ দেখুৱাইছোঁ, তাৰ আগতে আপোনালোকে চাই ল'ব শিৱ মন্দিৰ ক'ত আছে। এয়া চাওক শিৱ মন্দিৰ, আৰু ইয়াতে শিৱ ভক্তসকলে আৰাধনা কৰি আছে, ইয়াতে এটা শিৱ লিংগ আছে। এতিয়া আপোনালোকক দেখুৱাই আছোঁ ভিতৰ। গতিকে এতিয়া ভিতৰত আমি সোমাম, আৰু ইয়াতে অকল ৰাম সীতাৰে মূৰ্তি নহয়, ইয়াত গণেশ বাবাৰো মূৰ্তি আছে, আৰু ইয়াত 3টা বিভিন্ন প্ৰকাৰৰ মন্দিৰ ভিতৰতে আছে, 3টা বিগ্ৰহ আছে। তো প্ৰথমতে আছে এয়া চাওক ৰাম সীতাৰ মন্দিৰ। ইয়াত এটা ফটো লৈছোঁ। চব মহাকাল শিৱৰ এটা ফটা, আৰু শ্ৰীৰাম। আমি বৰ্তমান আছোঁ বৰপেটা ৰাম মন্দিৰত, বৰবজাৰত। এই ভিতৰখন আপোনালোকক দেখুৱাই আছোঁ। বৰ্তমান মই আহিছোঁ বৰপেটা নখেন্দা পাৰলৈ। এই নখেন্দা পাৰ প্লেচ মন্দিৰ। তো এই মন্দিৰটো প্লেচ মন্দিৰ নামে নখেন্দা নদীৰ পাৰত বনাইছে। এয়া চাওক ভিতৰত সোমাই গৈ আছোঁ। এতিয়া আপোনালোকক মই দেখুৱাম সেই বিশেষ মন্দিৰটো। এতিয়া আমি ভিতৰত যাম আৰু আপোনালোকক সেয়া মন্দিৰৰ এটা দৃশ্য দেখুৱাম, আৰু আপোনালোকে তাত এটা সেৱা জনাব পাৰিব মোৰ এই ভিডিঅ'ৰ জৰিয়তে। এয়া চাওক ইমান সুন্দৰকৈ ৰং কৰি গছবোৰ ইমান সুন্দৰকৈ সজাইছে, আৰু এতিয়া মই গৈ আছোঁ ভিতৰত। এই আগতে মন্দিৰটো আছে, তো আপোনালোকে চাই থাকক, মন্দিৰটো আপোনালোকে দেখা হ'ব। এয়াই হ'ল সেই বিশেষ মন্দিৰটো। আৰু আপোনালোকে যদি চাব বিচাৰে এয়া চাওক নখন্দা নৈ, আৰু নখন্দা নৈতে একেবাৰে কাষতে লাগি আছে এই মন্দিৰটো। আৰু চাৰিওফালে চাওক ইমান ধুনীয়া গছ গছনি, ইমান সুন্দৰ প্ৰকৃতিৰ মাজতে এয়া এটা মন্দিৰ। আৰু এই মন্দিৰটোত আপোনালোকে কেতিয়াবা আহি পাইছেনে? এয়া নখন্দা নৈৰ পাৰত থকা এয়া মন্দিৰলৈ যদি আপোনালোকে অহা নাই, কেতিয়াবা ইয়ালৈ আহিব। মই গৈ বহুত ভাল লাগিলে, সুন্দৰ দৃশ্য তাত দেখা পালোঁ। এয়া চাওক এটা পৰিয়ালে সেৱা কৰি আছে। গোটেই দিনটো ঘূৰিলোঁ আৰু আপোনালোকক মই বহুতটা মন্দিৰ দেখুৱালোঁ। বৰ্তমান সন্ধিয়া হৈ গ'ল। এয়া চাওক বজাৰতে থকা এটা মন্দিৰত বৰ্তমান খিচিৰি বিতৰণ কৰি আছে। এয়া চাওক খিচিৰি খোৱা মানুহ। গতিকে ময়ো অকণমান খিচিৰি প্ৰসাদ হিচাপে ল'লোঁ আৰু খালোঁ। এতিয়া মই যাম আন এটি মন্দিৰলৈ। অলপ আগতে আপোনালোকে দেখিছিলে এটা মন্দিৰ, দিনৰ দৃশ্য। এয়া চাওক দিনত মই মন্দিৰটো ভালকৈ দেখুৱাব পৰা নাছিলোঁ, কাৰণ তেতিয়া লাইট জ্বলা নাছিলে। এয়া হ'ল বৰপেটা আমবাৰীহাটীত থকা তেল ডিপুৰ সন্মুখৰ এটি মন্দিৰ, যিটো মন্দিৰটোক জাউবন মন্দিৰ বুলি কোৱা হয়। তো এতিয়া মই ভিতৰত গৈ আছোঁ, তাত ফাংচনো চলি আছে, তো দেখুৱাই আছোঁ আপোনালোকক দৃশ্য। এয়া চাওক অৱশেষত
ঘূৰি ঘূৰি মানে গোটেই দিনটো ঘূৰি সেৱা জনাই মোৰ ঘৰৰ ওচৰতে থকা এটা মন্দিৰলৈ আহিছোঁ। সেইটো হ'ল বৰপেটা দক্ষিণাৰ্থী শ্মশান মন্দিৰ। আৰু ইয়াতে বহুতটা মন্দিৰ একেলগে আছে আৰু ইয়াতো এখন ফাংচন চলি আছে। তো আপোনালোকক মই যাই তাত দেখুৱাম। তো আপোনালোকক ভিডিঅ'ৰ জৰিয়তে মই যিখিনি পাৰোঁ বৰপেটাৰ শিৱৰাত্ৰিৰ গোটেই ফাংচন হওক পূজা হওক দেখুৱালোঁ। আৰু বৰ্তমান মই আছোঁ বৰপেটা দক্ষিণাৰ্থী যিটো আমাৰ শ্মশান শিৱ মন্দিৰ তাত। আৰু আজি এইবছৰ প্ৰথমবাৰৰ বাবে মানে কি এখন ফাংচনো পাতিছিলে, কিন্তু ফাংচন হৈ গ'ল। আপোনালোকক যিখিনি পাৰোঁ দেখুৱালোঁ। আমাৰ ইয়াতে আছে ৰবেন দাই ভাল এজন, ৰবেন্দ্ৰ দাস বহুত এজন ভাল ছিংগাৰ বৰপেটাৰ। আৰু আমাৰ ধ্ৰুৱদা আছে আৰু চম্পক দা আৰু আমাৰ মোৰ স্পেচিয়েল দাদা হয়, বাঁহী বজায়, বৰ ধুনীয়া বাঁহী বজায়। আপোনালোকক বাঁহীৰো এটা সুৰ দি দিম, এইটো ৰিংকু দা। আৰু এতিয়া আমি ভিডিঅ'টো শেষ কৰিম আমাৰ ৰবেন্দ্ৰৰ কণ্ঠেৰে এটা গান, মানে এইটো জীৱনৰ ৰংপুৰে লুকা ভাকু খেলে। তো এতিয়া আমি গোটেই সকলোৱে লগ লাগি এইটো গানটো গাম আৰু আজিৰ ভিডিঅ'টো সমাপ্ত কৰিম। ৰবীন্দ্ৰ আপুনি লগাই দিয়ক। যদি জীবনৰ ৰংগুৰে লুকা ভাকু খেলে, যদি আশাৰ চাকি উৰি উৰি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা, পিছলৈ ঘূৰি নাচাবা। গতিকে আজি আপোনালোকক মই এয়া গানো শুনালোঁ আৰু পূজাও দেখালোঁ। আৰু আপোনালোকে যিখিনি পাৰে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আৰু আজিৰ ভিডিঅ'ৰ পৰা আপোনালোক সকলোকে বাই বাই জনালোঁ। আৰু সকলোকে শিৱ বাবাই সুখত ৰাখক, শান্তিৰে ৰাখক, সকলোৱে দুখ যিখিনি আছে গোটেই নোহোৱা কৰি দিয়ক সেইখিনি। তো আজিৰ ভিডিঅ' এইখিনি আছিলে। তো বাই 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 বাই।